মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে সন্ধিয়া অসম বিধানসভা চৌহদৰ নতুন ভৱনৰ সন্মুখত স্থাপন কৰা লাইট এণ্ড ছাউণ্ড শ্ব' আৰু ফাছাড লাইটিং ব্যৱস্থাটোৰ শুভ উদ্বোধন কৰে। অসম বিধানসভাৰ অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰী, সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু উপাধ্যক্ষ ডাক্তৰ নুমল মমিনৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এই আলোক ব্যৱস্থাটোৰ উদ্বোধন কৰে। এতিয়াৰ পৰা এই আলোকসজ্জাৰে অসম বিধানসভা ভৱন আলোকিত হৈ থাকিব আৰু ইয়াৰ জৰিয়তে অসমৰ ইতিহাসৰ কাহিনীও প্ৰদৰ্শিত হ'ব। উল্লেখযোগ্য যে এই ইতিহাস প্ৰসিদ্ধ কাহিনীসমূহ 3টা ভাষা অসমীয়া, হিন্দী আৰু ইংৰাজীত বৰ্ণিত হ'ব। অসমৰ গৌৰৱ বলিউডৰ প্ৰতিষ্ঠিত অভিনেতা আদিল হুছেইনে এই কাহিনীসমূহৰ ধাৰা বৰ্ণনা আগবঢ়াইছে। এই সম্পৰ্কে এএনএ লাইভৰ আগত অসম বিধানসভাৰ অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰীয়ে এইদৰে কয়। হয়, আজি আমাৰ খুব ভাল দিন। আমি ইয়াত লাইট এণ্ড সাউণ্ড ইয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ অসমৰ ইতিহাস, অসম বিধানসভাৰ ইতিহাস সেইবোৰ সেই লাইট এণ্ড সাউণ্ডছত আমি প্ৰদৰ্শন কৰিব পাৰোঁ আৰু ইয়াৰ গোটেই টেকনিকেল কামবিলাক সম্পূৰ্ণ হৈ এতিয়া প্ৰদৰ্শন কৰিব পৰা হৈ গ'ল আৰু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি সেইটো উদ্বোধন কৰিব বিচাৰিছোঁ। ভৱিষ্যতত অসমত যিকোনো বিভিন্ন দেশৰ অথৰিটি যদি আহে, আমাৰ দেশৰো বিভিন্ন ৰাজ্যৰ যদি অতিথি আহে বা যিকোনো কাগজ দি আমি অসমৰ বিষয়ে প্ৰদৰ্শন কৰিব খোজো, ইতিহাস ইয়াতে লাইট এণ্ড সাউণ্ড শ্ব' হিচাপে প্ৰদৰ্শন কৰিব পাৰিব আৰু সেইটোৰ দ্বাৰা আমি আমাৰ অসমত বহুতো কথা কম সময়তে এটা সহজভাৱে 3D চিষ্টেমত আছে দেখুৱাব পাৰিম আৰু মই ভাবো সেইটো আমাৰ কাৰণে এটা ভাল হ'ব। বাকী আমি অসম বিধানসভাই অন্যান্য সময়ত কেতিয়াবা শ্ৰদ্ধাঞ্জলি 15 আগষ্ট বা 26 জানুৱাৰীত আগত আমি কিছুমান ইয়াত প্ৰগ্ৰাম কিবা কৰি দি দিওঁ, যিটো বাহিৰৰ পৰা গোটেই দৰ্শকে চাব পাৰে আৰু বিধানসভাৰ ভিতৰতো আমি এইটো গোটেই ইভিনিং আমি শ্ব'টো কৰি থাকিব খুজিছোঁ। অসম বিধানসভা এই বিল্ডিঙৰ এই ফ্ৰণ্টৰ বাহিৰখিনি চিটিং এৰেঞ্জমেণ্ট থাকিব আৰু সদায় সন্ধিয়া আমি ইয়াত লাইট শ্ব' প্ৰগ্ৰাম কৰিম, য'ত বিভিন্ন পৰ্যটকবিলাকে আহি সন্ধিয়া সেইটো চাব পাৰিম। এই শ্ব' প্ৰত্যক্ষ কৰি শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে এএনএ লাইভৰ আগত এইদৰে কয়। অসম বিধানসভাৰ নতুন ভৱন যেতিয়া গেটখন বন্ধ থাকে তেতিয়াও মই দেখিছোঁ যে বহুত মানুহে আহি বাহিৰত তেওঁলোকে চেলফি উঠে, অলপ সময় ৰখে, তেওঁলোকে চায় আৰু যেতিয়া ইয়াৰ গেটখন খুলি ভিতৰত বিভিন্ন অনুষ্ঠান আমাৰ বন্ধৰ দিনত লাইট এণ্ড সাউণ্ড শ্ব'ৰ নিচিনা অনুষ্ঠান যেতিয়া অনুষ্ঠিত হ'ব, নিশ্চিতভাৱে আকৰ্ষিত হ'ব মানুহ আৰু বিধানসভা ভৱনটোৰ প্ৰতি সকলোৰে এই আকৰ্ষণ এটা থাকে আৰু বিশেষকৈ অসমৰ ইতিহাস, বিধানসভাৰ ইতিহাস, ঐতিহ্য ইত্যাদি লাইট এণ্ড সাউণ্ড শ্ব'ৰ জৰিয়তে কৰিলে মই ভাবোঁ যে সাধাৰণ নাগৰিকসকল তেওঁলোকে বিধানসভাৰ কাৰ্য প্ৰক্ৰিয়া, ইয়াৰ ইতিহাস সম্পৰ্কে জানিবলৈ সক্ষম হ'ব। এইটো খুব ভাল পদক্ষেপ আমাৰ অধ্যক্ষগৰাকীয়ে লৈছে। মই তেখেতলৈ মোৰ কৃতজ্ঞতা জনাইছোঁ।
সাক্ষী ভাৰতবৰ্ষৰ এই বিশেষ ভূখণ্ড। এই পবিত্ৰ ভূমিৰ সৃষ্টি নিঃসন্দেহে ভগৱান প্ৰদত্ত, যাৰ আঁৰত আছে স্বয়ং প্ৰজাপতি ব্ৰহ্মাৰ কল্পনা, মহাদেৱৰ চেতনা আৰু শক্তিৰ অনাবিল তপস্যা। গগনচুম্বী হিমালয়ৰ বুকুৰ মাজেৰে আহি মহাবাহু ব্ৰহ্মপুত্ৰই অসম উপত্যকাক জীপাল কৰি সৃষ্টি কৰা এই ভূমি হৈছে প্ৰাচীন প্ৰাগজ্যোতিষপুৰ। কল্পনাতীত ইতিহাস, অগণিত বীৰৰ ত্যাগ আৰু বহু সোণালী কাহিনীৰে আবৃত হৈ কালৰ গতিত সৃষ্টি হোৱা এক প্ৰাচীন সভ্যতা এয়া। এই প্ৰাগজ্যোতিষপুৰৰ গুণ গৰিমাৰ কথা লিপিবদ্ধ হৈ আছে বেদব্যাস ৰচিত মহাকাব্য মহাভাৰতৰ পৃষ্ঠাত। উল্লেখ আছে এই মহান ভূমিত শাসন কৰা ৰজা ভগদত্তৰ কথা, যিয়ে কুৰুক্ষেত্ৰৰ মহাৰণত কৌৰৱৰ হৈ যুঁজ দি প্ৰতিষ্ঠা কৰিছিল অপৰিসীম বীৰত্ব। মহাকাব্যৰ বুকুত স্থান লাভ কৰা এই প্ৰাচীন ভূখণ্ডই ঐতিহাসিকতাৰ লগতে সাংস্কৃতিক গৰিমাৰ ধ্বজাও বহন কৰি আহিছে। বৈচিত্ৰ্যময় আৰু দিব্য যুগৰ কেন্দ্ৰস্থল এই ভূমিত এফালে যিদৰে আছিল নৰকাসুৰ আৰু বানাসুৰৰ ৰাজ্য, ঠিক একেদৰে আছিল মা কামাখ্যাৰ অনন্ত জাগ্ৰত চেতনা। বৰ্ণিল এই ইতিহাসৰ আন এক পৰিচিতি হৈছে কামাখ্যা। এই ভূখণ্ডৰ বাবে অনন্য আশীৰ্বাদ স্বৰূপ কামাখ্যা শক্তিপীঠৰো আছে এক অনন্য ইতিহাস। আছে মা সতীৰ ত্যাগৰ কাহিনী। পিতৃ মহাৰাজ দক্ষই স্বামী ভগৱান শিৱৰ মৰ্যাদাত আঘাত সনাৰ ঘটনাত মৰ্মাহত হৈ যজ্ঞকুণ্ডত প্ৰাণ ত্যাগ কৰিছিল মা সতীয়ে। পত্নীৰ এই ত্যাগত শোকবিহ্বল ভগৱান শিৱই মা সতীৰ মৃতদেহ কান্ধত তুলি ভ্ৰমিব ধৰিলে ত্ৰিভুৱন। শিৱৰ ক্ৰোধত কঁপি উঠিল সমগ্ৰ সৃষ্টি। তেতিয়াই পৃথিৱীক ৰক্ষা কৰিবলৈ ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে মা সতীৰ শৰীৰটো কৰি পেলালে খণ্ড বিখণ্ড। মা সতীৰ জনী অংশৰ শেষ ঠিকনা হিচাপে নীলাচল পাহাৰৰ বুকুত স্থাপিত হ'ল কামাখ্যা শক্তিপীঠ। দৈৱ শক্তিয়ে এনেদৰেই অসম ভূমিক কৰি তুলিলে পবিত্ৰ, অলৌকিক। কিন্তু পত্নী হেৰুৱাই ব্যাকুল হৈ থকা ভগৱান শিৱক শান্ত কৰিবলৈ দেৱতাসকলে অনুৰোধ জনালে কামদেৱক। কামদেৱে শিৱৰ তপস্যা ভংগ কৰিবলৈ সক্ষম হ'ল যদিও ক্ৰোধান্বিত শিৱৰ তৃতীয় চক্ষুৱে জ্বলাই ছাৰ খাৰ কৰিলে কামদেৱক। সময়ৰ সোঁতত এই ভূমিতেই কামদেৱে আগৰ ৰূপ লাভ কৰিলে আৰু এই ভূখণ্ডক কোৱা হ'ল কামৰূপ। কাহিনী লিখি